So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ অলৰেডি কটন ইউনিভাৰ্চিটিৰ তোমালোকৰ ডেট দিছে হয়তো বহুতে পৰীক্ষাটো দিম বুলি ভাবি আছিলা আৰু তাত কথাটো হ'ল এতিয়া কটন ইউনিভাৰ্চিটি তোমালোকে থাম্বনেলটো দেখি হয়তো গম পাইছা যে আমি আজি ডিসকাস কৰিব যাম কেনেকৈ তোমালোকে পেপাৰখন প্ৰিপেয়াৰ মানে পেপাৰখনৰ এপিআৰ কেনেকৈ কৰিব লাগিব হেতু বেচিছত মই কথা ক'ব গৈ আছো সকলোৱে হয়তো এডমিট সেডমিট ৰেডি কৰি লৈছা নিজৰ এডমিটৰ প্ৰিন্ট আউট লগতে আৰু কি আছিল তোমালোকৰ এইটো ফটো বা লাগে আইডেন্টিটি প্ৰুফ যি লাগে তোমালোকৰ হয়তো তোমালোকে গোটেইখিনি বস্তু ক্লিয়াৰ কৰি লৈছা এতিয়া তোমালোকৰ কেছ হ'ল কটন ইউনিভাৰ্চিটি যদি তোমালোকে চাব যোৱা ওয়েটেজটো কেনেকুৱা হয় ওয়েটেজ তোমালোকৰ প্ৰায়ভাগ কোৱেশ্চন অলপমান ফিজিক্যাল ৰিলেটেড হয় আৰু লগতে তাত আৰু এটা বস্তু থাকে তোমালোকৰ চাব গ'লে এছাৰছন ৰিজনৰ ওপৰত তোমালোকৰ বিশেষকৈ গুৰুত্ব দিয়ে এটা এছাৰছন ৰিজনৰ ওপৰত যেহেতু বিশেষকৈ গুৰুত্ব দিয়ে সো সেই হিচাপত মই তোমালোকৰ কি কৰিছিলো অলৰেডি কটন ইউনিভাৰ্চিটি 2021 22 এণ্ড 23 গোটেইখন পেপাৰ মই ইউটিউবত ডিসকাস কৰি থৈ দিয়া আছে সো ইউটিউবত যেহেতু ডিসকাস কৰি থৈ দিয়া আছে তোমালোকে তাৰ পৰাই চাই ল'ব পাৰিবা ঠিক আছে সো চাই বুধ হয় মই গম পাইছো যদি চোৱাও নাই মই ডেসক্ৰিপচনত লিংকটো দি দিম তোমালোকে চাই ল'ব পাৰিবা আৰু লগতে মই কি কৰিছো তোমালোকৰ এছাৰছন ৰিজনৰ কোৱেশ্চনখিনি যিখিনি তোমালোকৰ এছাৰছন ৰিজন আহিব লাগে তেনেকুৱা ধৰণৰ কোৱেশ্চনো কেইটামান এক্সপেক্টেড কৰি ডিসকাস কৰিছো হয়তো সময় পোৱা নাই কলেজৰ সমৰ্থ পৰ্টেলৰ কাম চলি আছে সো সময় পোৱা নাই এডমিশন ৰিলেটেড কামৰ কাৰণে সো এটা কথাটো হ'ল তোমালোকে যেহেতু 60 কোৱেশ্চন আহে এটা 120 মাৰ্কস থাকিব সো 60 কোৱেশ্চন 120 মাৰ্কস থাকিলে যোৱা বছৰ আমাৰ কোৰ্সৰ পৰা যিজনীয়ে পাইছিলে লাষ্ট মানে আছিলে লাষ্টত ধৰা তাই 65 মাৰ্কস আছিলে ঠিক আছে 65 আৰু এজন ইডব্লিউএছ আছিলে ইডব্লিউএছ জনে তোমালোকৰ পাইছিলে 54 ঠিক আছে ইডব্লিউএছ 54 মানে হি কনফিডেন্স আছিলে যে স্যাৰ মই পাম সো বেলেগত আৰু মই নবহু আৰু কাউন্সেলিংত ঠিক আছে বেলেগত মই এডমিশন নলওঁ হি পাব বুলি ভাবি আছিল 54 পাই কিনে সো তেনেকুৱা ধৰণৰ যে কথা তোমালোকে হয়তো হেতু বেচিছতে এই বছৰো কাট অফ যাব কিয়নো তোমালোকৰ কি হয় পেপাৰখন কি হয় বহুত বেছি টাফ আহে 120 মাৰ্কসত লাষ্ট হাইয়েস্ট থাকে 75 নে 71 আছিল পেপাৰখন চালে গম পাবা 75 নে 71 নহলে 84 আছিল আই থিংক সো হিমান মানে পায় তাতকৈ ওপৰত নাযায় ঠিক আছে আৰু মানে কোৱেশ্চন বিলাক ট্ৰিকি হয় ট্ৰিকি মিন্স তুমি কেনেকৈ চাব লাগিব যে কোৱেশ্চন তুমি সলভ কৰিব পাৰিব লাগিব ঠিক আছে তুমি কি কৰিব লাগিব কোৱেশ্চনটো সলভ কৰিব পাৰিব লাগিব ওকে সো এতিয়া কেছটো হ'ল আমি কোৱেশ্চনটো কেনেকৈ চাবলা আমি কোৱেশ্চনটো কেনেকৈ এটেম্প কৰিম সো এটেম্প কৰিব যাওঁতে আমাৰ কেনেকুৱা হ'ব তোমালোকৰ এতিয়া যেহেতু তোমাৰ ওচৰত 1.5 ঘণ্টা থাকিব 1.5 ঘণ্টা তোমালোকে কি কৰিবা ফাৰ্ষ্টৰ 50 মিনিটস তোমালোকে যিখিনি মই আগতে ডিব্ৰুগড় ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটিটো কৈ দিছিলো যে তোমালোকে যেখিনি কোৱেশ্চন মানে কৰিব পাৰিবা ওৱান শ্বটত সেইখিনি কোৱেশ্চন কৰি যাবা আৰু যেখিনি কোৱেশ্চন তোমালোকৰ অলপমান টাইম লাগিব বুলি ভাবা সেইখিনি কোৱেশ্চন পাৰিলে তোমালোকে কি কৰি থৈ যাবা ষ্টাৰ মাৰি থৈ যাবা পাৰিলে কি কৰিবা তোমালোকে ষ্টাৰ মাৰি থৈ যাবা সো সেইখিনি কোৱেশ্চন যাতে তোমালোকৰ হয় আৰু লাষ্টত কি কৰিবা ধৰা 50 মিনিট যেখিনি দিলা বাকি 30 মিনিট ষ্টাৰ্ট দিলা আৰু বাকিখিনি সময় তোমালোকে আৰু কিবা যদি কোৱেশ্চন কৰিব পৰা আছে তোমালোকৰ তেনেকৈ চাই মই অলৰেডি তেজপুৰ ইউনিভাৰ্চিটিত কৈ দিছিলো তেনেকৈ তোমালোকে শিডিউলটো মিলাই লবা বাৰে এটা বস্তুকে ৰিপিট কৰি নাথাকো মই সো তেনেকৈ আৰু লগতে কথাটো হ'ল এতিয়া তোমালোকে যেকেটা কোৱেশ্চন জানা সেইকেটাহে তোমালোকে কি কৰিবা টাৰ্গেট কৰিবা প্ৰথম কন্ডিশন যেকেটা মানে নিগেটিভ মাৰ্কিংৰ পৰা এভয়েড কৰিবা কি হ'ল তেজপুৰ ইউনিভাৰ্চিটিত বহুত ষ্টুডেণ্টে জনোৱা মতে কি হৈছে নিগেটিভ মাৰ্কিং প্ৰায় 6-7টা খাই গৈছে নিগেটিভ মাৰ্কিং 6-7টা খাই যোৱা মানে প্ৰায় 15 নম্বৰ কমি গৈছে সো সেই বেচিছত কটন ইউনিভাৰ্চিটিটো যদি নিগেটিভিটিটো কমাব পৰা তেতিয়া তোমালোকৰ বেছি লাভ হ'ব আৰু লগতে যদিহে তোমালোকে টুক্কা মাৰিব যোৱা যে মই অপচনৰ এনেকৈ চাম সো তেতিয়া কি কৰিবা তোমালোকে হয়তো অপচনবিলাক নেগলেক্ট কৰিব ট্ৰাই কৰিবা যে এইটো অপচন আৰু এইটো অপচন কেতিয়াও নাহে বুজি পাইছা না সো তেনেকৈ সেই বেচিছত তোমালোকে কি কৰিবা কোৱেশ্চন এনসাৰবিলাক তোমালোকে কৰিব ট্ৰাই কৰিবা ঠিক আছে সো প্ৰথম কথা ক'লো তোমালোকে কোৱান্টামৰ ওয়েটেজ অলপমান বেছি থাকিব যে যিমানখিনি কোৱেশ্চন ডিসকাস কৰিছো লগতে তোমালোকৰ কমিটেডৰ কোৱেশ্চনখিনি ভালকৈ চাবা সেইখিনি বস্তু প্ৰায় কোৱেশ্চন আহিব তাতকৈ ওপৰত কোৱেশ্চন নাযায় আৰু তাৰ পিছত তোমালোকৰ অলপমান ষ্টেটমেন্ট বেস কোৱেশ্চন চাবা এছাৰছন ৰিজন চাবা আমাৰ যিসকলে টেষ্টৰ ষ্টুডেন্ট আছে টেষ্ট আৰু কোৰ্সৰ ষ্টুডেন্ট তাহাতে অলৰেডি বহুতখিনি বস্তু ডিসকাস কৰিছিলো আমি সো এইখিনি বস্তু তোমালোকে সেই আমি যিখিনি টেষ্টত ডিসকাস কৰা হৈছিল সেইখিনিকে ভালকৈ চাবা তোমালোকে ঠিক আছে সো এইখিনিকে মোৰ ক'বলগীয়া আছিল তোমালোকে ভালকৈ পৰীক্ষা দিবা লগতে যিসকলে তোমালোকৰ ট্ৰেভেলিঙত আহিবা সো ট্ৰেভেলিঙত আকৌ তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰীক্ষা দিব আই নো সো কিন্তু ষ্টিল মেনেজ কৰিবা সিট এটা পাব গ'লে কষ্ট কৰিবই লাগিব সো ঠিক আছে সো এইখিনি একিদিনে কষ্ট লাষ্ট আৰু 9 তাৰিখ গুৱাহাটী ইউনিভাৰ্চিটি তাৰ পিছততো ধুমুহা নাই আৰু 3টা ধুমুহা বাকি আছে বুজি পাইছা সো 3টা ধুমুহাত তুমি ডাক কৰিব পাৰিব লাগিব আৰু পাইলে বাউন্সাৰ পুলছত দিব লাগিব ৰোহিত শৰ্মাৰ নিচিনা আদাৰৱাইজ তো আৰু অপচন নাই যদি আউট হোৱা তোমালোকে আৰু
শ্ৰেয়া ছাৰৰ নিচিনা তেতিয়াতো নহ'ব চ' সেইটো বস্তু চ' বাউন্সাৰ আহিব প্ৰত্যেককেইটা বাউন্সাৰ বেলেগ বেলেগ লেন্থৰ বাউন্সাৰ আহিব চ' সেইটো বস্তু যাতে তোমালোকে মেনেজ কৰা ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং বাই